প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আজি সমাধান কৰিম এক্সাৰসাইজ 4.3 কোৱেশ্চন নম্বৰ 8 এক্সাৰসাইজ 4.3 কোৱেশ্চন নম্বৰ 8 ত দিয়া আছে এইটো কোৱেশ্চন যোৱা কোৱেশ্চনত কি কৈছে যে এখন ৰেলগাড়ীয়ে সমান দূৰত্ব 360 কিলোমিটাৰ ভ্ৰমণ কৰে যদি ইয়াৰ দূৰত্ব ঘণ্টাত 5 কিলোমিটাৰ বেছি হলেহেঁতেন যদি স্পিডটো 5 কিলোমিটাৰ বেছি কৰে অর্থাৎ প্রথম অবস্থাত যে স্পিডত গৈ আছিল গাড়ীখন ইয়াৰ দূৰত্ব মানে ঘণ্টাত 5 কিলোমিটাৰ বেছি হলেহেঁতেন তেন্তে কি হয় ই একেটা ভ্ৰমণৰ সময় 1 ঘণ্টা কম ললেহেঁতেন অর্থাৎ আগত যিমান সময় লাগিছিল যদি 3 ঘণ্টা লাগিছিল এতিয়া 2 ঘণ্টা লাগিব অর্থাৎ 1 ঘণ্টা কম লৈছে ৰেলগাড়ীখনৰ দূৰত্ব উলিওৱা আমি উলিয়াম ৰেলগাড়ীখনৰ দূৰত্ব কিমান আছিল যেহেতু আমি নাজানো যে গাড়ীখন ৰেলগাড়ীখন কিমান স্পিডত গৈ আছে এইকাৰণে আমি ধৰি লম যে গাড়ীখন x কিলোমিটাৰ পাৰ আৱাৰ গৈ আছে দৰাহাল ৰেলগাড়ীখনৰ দূৰত্ব x কিলোমিটাৰ পাৰ আৱাৰ এই অংকটো আমি ডিসটেন্স ফৰ্মুলা ব্যৱহাৰ কৰি সমাধান কৰিম অৰ্থাৎ কি আছিল দূৰত্ব ডিসটেন্স মানে দূৰত্ব equal to কি হয় দূৰত্ব into সময় এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰি সমাধান কৰিম এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা গতিকে আমি ইয়াৰ পৰা আমি লিখিব পাৰিম সময় যদি সময় বাহিৰ কৰা হয় সময় equal to কি হ'ব ডিসটেন্স দূৰত্ব ডিভাইড কি হ'ব দূৰত্ব স্পিড অৰ্থাৎ যদি আমি দূৰত্ব স্পিড দি ডিভাইড কৰো সময় পাই যাম ৰেলগাড়ীখনৰ দূৰত্ব আমি ধৰি লৈছো আৰু দূৰত্ব দিয়াই আছে 360 কিলোমিটাৰ গতিকে আমি নিশ্চয় সময়খিনি পাম দূৰত্ব আছে 360 কিলোমিটাৰ আৰু দূৰত্ব হৈছে আমি কি ধৰি লৈছো x কিলোমিটাৰ পাৰ আৱাৰ কিলোমিটাৰ আৰু ইফালে 360 কিলোমিটাৰ কেনসেল যাব কি থাকিব আৱাৰ থাকিব অর্থাৎ কি হল প্রথম অবস্থাত যদি x কিলোমিটার স্পিডত যায় গাড়ীখন তেতিয়া কি হ'ব সময় লাগিব 360 ডিভাইড x আৱাৰ লাগিব আৰু এটা কন্ডিশন দিয়া আছে কি 5 কিলোমিটার বেছি হলেহেঁতেন তেন্তে আমি কি কৰিম প্ৰথম অৱস্থাত আছিল x কিলোমিটাৰ পাৰ আৱাৰ এই স্পিডৰ লগত আমি 5 প্লাস কৰি দিম যদি দূৰত্ব ঘণ্টাত 5 কিলোমিটাৰ বেছি হয় তেন্তে দূৰত্ব কি হ'ব প্ৰথম আছিল x কিলোমিটাৰ পাৰ আৱাৰ এতিয়া হ'ব x plus 5 কিলোমিটাৰ পাৰ আৱাৰ হ'ব তেনেহলে এই ক্ষেত্ৰত সময় কিমান লাগিব গতিকে সময় লাগিব আমি কি কৰিম x plus 5 দূৰত্বৰ ঠাইত বহাই দিম অৰ্থাৎ সময় কি হ'ব সময় equal to দূৰত্ব ডিভাইড কি হয় দূৰত্ব আমি দূৰত্ব নিশ্চয় জানো 360 কিলোমিটাৰ দিয়াই আছে আৰু দূৰত্ব হৈছে কিমান x plus 5 আৰু এককটো কি হ'ব যেহেতু সময় আছে আৱাৰ ইয়াতে কি হ'ব আৱাৰ ইয়াৰ পৰা আমি কি পাইছো এই সময় প্ৰথম অৱস্থাত সময় আৰু দ্বিতীয় অৱস্থাত সময় এই দুটাৰ কোনটো সময় বেছি লৈছে নিশ্চয় আমি জানো এইটো কি হ'ব বেছি লব যেহেতু এইটো বেছি গতিকে ইয়াৰ পৰা আমি এইটো যদি বেছি সময় হয় আৰু এইটো যদি কম হয় তেনেহলে ইয়াৰ পৰা আমি ইয়াক বিয়োগ কৰিলে কিমান কম হয় 1 ঘণ্টা কম ললেহেঁতেন এইটো দিয়া আছে গতিকে আমি 360 ডিভাইড x মাইনাস 360 x plus 5 বিয়োগ কৰিলে আমি কি পাম 1 পাম গতিকে আমি লিখিব পাৰিম প্ৰশ্নমতে কি হ'ব আমি এইখিনি লিখিম আগত 360 ডিভাইড x minus কি হ'ব 360 ডিভাইড x plus 5 equal to কি হ'ব 1 যেহেতু ওপৰত কি আছে 360 আছে আমি কমন লৈছো 360 আৰু ইয়াতে থাকিব 1 by x minus ইয়াতে থাকিব 1 by x plus 5 থাকিব আৰু equal to কি আছে 1 এতিয়া এই দুটো আমি মাইনাস কৰিম অৰ্থাৎ লসাগু ল'ব লাগিব লসাগু ললে কি হ'ব x into x plus 5 হ'ব
আৰু ওপৰত কি আহি যাব এতিয়া x x ৰ লগত কেনসেল x + 5 থাকিব x + 5 আৰু মাইনাস আছে মাইনাস দিবা আৰু এইখিনি কেনসেল যাব x থাকিব x দিবা ইকুয়াল টু কি 1 এতিয়া তোমালোকে লক্ষ্য কৰা x ৰ লগত x কেনসেল মাইনাস প্লাস কেনসেল যাব তেনেহলে ওপৰত কি থাকিব ওপৰত থাকিব 5 only 5 আৰু তলত হৈছে এইখিনি পূৰণ কৰি দিয়া x into x x square আৰু প্লাস x into 5 5x আৰু এফালে 1 আছে ইয়াৰ লগত আমি 360 লগত 5 পূৰণ কৰিম 360 লগত 5 পূৰণ কৰিলে কি হ'ব 5 into 6 30 30 এটা শূন্য আৰু 3 থাকিল 5 3 গুণ 15 আৰু 3 18 হ'ব আৰু এটা শূন্য আছিল শূন্য বহাই দিবা আৰু তলত কি হৈ গল x square plus 5x x square plus 5x equal to আছে 1 এতিয়া ক্রস মাল্টিপ্লাই কৰি দিয়া ক্রস মাল্টিপ্লাই কৰিলে কি হ'ব ইয়াৰ লগত 1 লগত এই গুটেইখিনি লগত 1 ৰ লগত পূৰণ কৰিবা পূৰণ কৰিলে x square plus 5x equal to 1800 ইয়াৰ লগত পূৰণ কৰিলে ইয়াৰ তলে কি আছে 1 আছে 0 0 হ'ব এতিয়া এইখিনি ইফালে লৈ আহিলে কি হ'ব x square plus 5x minus 1800 equal to থাকিল 0 এতিয়া তুমি দ্বিঘাত সূত্র বা মধ্যম পদ বিভাজন পদ্ধতি ব্যবহার কৰি সমাধান কৰিব পাৰিবা আমি ইয়াতে মধ্যম পদ বিভাজন পদ্ধতি এপ্লাই কৰিম আৰু তোমালোকে লক্ষ্য কৰা ইয়াতে কি আছে x স্কয়ার হহক আছে 1 1 into আৰু দৰ্বক পদটো আছে 1800 পূৰণ কৰিলে কি পাম 1800 পাম আৰু এইখিনিক আমি যদি ভাঙো উৎপাদক বিলাক যদি বাহিৰ কৰা হয় প্ৰথমে 2 দি দিয়া 900 হ'ব আকৌ যদি 2 দি দিয়া হয় কি হ'ব 450 আমি যদি 5 দি দিও 5 9 গুণ কি হয় আৰু এতিয়া 3 দি দিব পাৰো 3 3 3 গুণ 9 আৰু 0 3 10 আৰু কো 2 into 5 10 এইখিনি হল আমি এইখিনি কি কৰিম যিকোনো দুটা সংখ্যা ইয়াৰ পৰা ওলাম আৰু এই দুটা সংখ্যা প্লাস বা মাইনাস কৰি আমি এই মধ্যম পদটো বনাবলৈ চেষ্টা কৰিম অৰ্থাৎ 5 বনাব লাগিব এতিয়া লক্ষ্য কৰা কি হৈছে 2 2 গুণ 4 এই দুটা পূৰণ কৰা 4 আৰু যদি 4 5 গুণ 20 20 হৈছে এতিয়া আৰু যদি ইয়াৰ লগত এইটো পূৰণ কৰা কি হল 2 2 গুণ 4 4 5 গুণ 20 আৰু 2 into কৰিলে 40 হ'ব 40 হৈছে আৰু থাকিল কি 3 3 গুণ 9 এই দুটা আৰু এই এটা তিনিটা 9 আৰু 5 পূৰণ কৰিলে 45 হ'ব যদি 45 ৰ পৰা যদি 40 বিয়োগ কৰা হয় 5 পাও আৰু 5 হৈছে কি মিডল টার্মস মানে মধ্যম পদটো আছে গতিকে আমি 45 - 40 কৰিম আমি 5 ৰ ঠাইত আমি কি লিখিম 5 ৰ ঠাইত লিখিম 45 - 40 আৰু ইনটু আছে কি x - 1800 equal to 0 ইয়াৰ পৰা আমি ব্র্যাকেটটো উঠাই দিম 45 into x 45x আৰু -40 মাইনাস আহিব 40 into x আৰু -1800 equal to 0 এতিয়া লক্ষ্য কৰা প্ৰথম দুটাৰ পৰা কি কমন যায় নিশ্চয় x কমন আহিব x কমন লোৱা ইয়াতে থাকিল x আৰু প্লাস x into 45 45 কি হ'ব 45x হ'ব আৰু এই দুটাৰ পৰা মাইনাস এটা কমন আহিব আৰু যেহেতু ইয়াতে 40 আছে নিশ্চয় 40 যেহেতু 40 আৰু 45 পূৰণ কৰিলে কি হৈছিল 1800 হৈছিল গতিকে 40 এটা কমন আহিব ইয়াতে থাকিব x আৰু মাইনাস এটা কমন লোৱা হৈছে গতিকে প্লাস হৈ গল আৰু 40 লগত আমি 45 পূৰণ কৰিলে 1800 পাম equal to কি থাকিল 0
এতিয়া মাইনাছৰ আগৰ আৰু পিছৰ পৰা কি পাম কমন আছে কি x প্লাছ 45 কমন আছে আৰু ইয়াতে থাকি গল x আৰু ইয়াতে হৈছে -40 ইকুৱেল টু 0 হয় গতিকে আমি লিখিব পাৰিম কি লিখিব পাৰিম যে x প্লাছ 45 ইকুৱেল টু 0 আমি x যদি ৰাখো x ৰ ভ্যালু বাহিৰ কৰিম 45 প্লাস আছিল ইফালে গলে মাইনাস হৈ যাব 45 আৰু অর কি লিখিব পাৰিম x - 40 = 0 ইয়াৰ পৰা x = কি হ'ব -40 আছিল +40 হৈ যাব যেহেতু ইয়াতে x ৰ ভ্যালুটো -45 হৈছে যেহেতু দূৰত্ব কেতিয়াও স্পীড কেতিয়াও নেগেটিভ হ'ব নোৱাৰে ঋণাত্মক হ'ব নোৱাৰে গতিকে এই ভ্যালুটো অসম্ভৱ আমি x ৰ ভ্যালু এটো লব নোৱাৰিম আমি x ৰ ভ্যালু পজিটিভটো লম অৰ্থাৎ 40 অৰ্থাৎ এটো লিখি দিবা অসম্ভৱ গতিকে আমি ফাইনালি কি পাই গৈছো যে ৰেল গাড়ীখনৰ দূৰত্ব কিমান আছিল স্পীড কিমান আছিল 40 কিলোমিটাৰ/আৱাৰ লিখি দিবা তলত গতিকে ৰেল গাড়ীখনৰ দূৰত্ব 40 কিলোমিটাৰ/আৱাৰ